পাৰ্টি চাৰ্টি চলিছে, ঘৰত মদ খাইছে, মাংস খাইছে, সেইবিলাক অনেক কাম হৈছে, কিন্তু আমাক একো দাদাই মোক খবৰ দিয়া নাই যে ভাই এনেকুৱা কাম চলি আছে বুলি। चिरां जिल्लानि मालिभिटा ओनसोलाव गोदानै बानायनो लानाय आसाम माला मुंनि पाका लामा बानायनायखौ लानानै रायजो राजानि गेजेराव बेले-बेजे थासारि सोमजिदों। गोबां बोसोरनि उनाव गाज्रि जानानै थानाय साफागुरिनिफ्राय मालिभिटा जानानै भुटानसिम सहैनाय लामाखौ बानायनाय खामानिया सोलिबाय थानाय समावनो लामाखौ बानायनो थाखाय कन्ट्रेक्ट मोननाय ठेकेदार आरो सरकारि मावख'गिरिफोरनि गोहैलो आखुथायनि थाखायनो बेले-बेजे थासारि सोमजिनायखौ नुनो मोननाय जादों। बेले-बेजे थासारि सोरजिनायनि गुबै जाहोनानो जादों गोदानै बानायनो लानाय लामाखौ गिदिर खालामनांगौनि थाखाय लामानि मोननैबो साइडआव हानि गोनांथि जानायनि थाखाय लामा सेरनि हानि बिगोमा बिथांमोना गासिबो समानै आरो हानि भेलु बायदियै मोननो गोनां रांखौ मोनैनि थाखायनो बेबायदि बेले-बेजे थासारिया सोमजिदों। हानि बिगोमा रायजो राजाफोरा फोरमायनाय बायदिब्ला लामानि थाखाय हानि जरिब एबा सार्भे खालामनो बिबान मोननाय सार्कल अफिसार, इन्जिनियार आरो मण्डल बिथांमोना हाफोरखौ जरिब खालामखांनायनि उनाव जेरैबायदि गासिबो हानि बिगोमाफोरनो हानि बेसेन रांखौ होनांगौमोन बेबायदि होनाय जायाखै होननानै फोरमायदों। लोगोसे खाथि खाथियै थानाय एखे जायगानि हानि रांखौबो बयनोबो समानै होनायनि सोलायै सोरबा सासे बिगोमानो बारा आरो गुबुन सासे बिगोमानो खम रां होनायनि गिदिर अजद लाबोदों। बेबायदि बेले-बेजे थासारिखौ फोजोबनो थाखाय रायजो राजा बिथांमोना आसाम सरकार आरो बिटिआर सरकारखौ बिबान लानानै खामानि मावनो खावलायनायखौ नुनो मोननाय जादों। মোৰ নাম বিষ্ণু প্ৰসাদ অধিকাৰী, গাঁও খৈৰবাৰী। আচলতে আসাম মালাৰ যোনটো কাম হৈছিল, ছাৰ্ভে কৰা মণ্ডল আৰু চাৰ্কল অফিচাৰবিলাকে আহি ভাল কৰি ছাৰ্ভেটো কৰি দিয়া নাই। যাৰ নামত ওচৰতে দাদা ভাইৰ মাটি, দাদার মাটি গেছে 1 কাঠা 3 লেচা, টাকা আইছে 7,58,000 টাকা। মোর মাটি গেছে 1 কাঠা 3 লেচা, মোর এমাউন্ট আইছে 1,01,000 টাকা। এইটো কেনেকৈ হৈছে, কেনেকৈ ছাৰ্ভে কৰিছে ডাঙৰ মানুহবিলাকে, এইটো ভাল কৰি ছাৰ্ভে কৰি দিব, ভাল এমাউণ্ট আহিব, বৰাবৰ এমাউণ্ট আহিব বুলি মই আশা কৰিছোঁ। এইটোৱে মোৰ আজিৰ মণ্ডল ওপৰত আবেদন কৰিছোঁ। মাটিটো কাৰ বেছি গৈছে? মাটিটো মোৰে বেছি আছে অলপ ছাৰ। আৰু আপোনাৰ কিমান টকা কমাইছে? গাছ গছনিবিলাকো মোৰ বেছিয়ে আছে দাদাৰ পৰা, কিন্তু এমাউণ্টটো মোৰে কম কিয় আহিছে এইটো সিহঁতে জানে, ডাঙৰ মানুহবিলাকে। ইমান ডিফাৰেঞ্চ হোৱাৰ কাৰণটো কি? কাৰণটো সিহঁতে জানে ছাৰ, মইতো নাজানো। এনেকুৱা পাৰ্টি চাৰ্টি চলিছে, ঘৰত মদ খাইছে, মাংস খাইছে, সেইবিলাক অনেক কাম হৈছে, কিন্তু আমাক একো দাদাই মোক খবৰ দিয়া নাই যে ভাই এনেকুৱা কাম চলি আছে বুলি। দাদা নিজৰ পেটটো ভৰা পাইছে হৈছে, আমাক লাত মাৰি দিছে, এনেকৈ হৈছে ছাৰ। আৰু ডাঙৰ মানুহবিলাকো এনেকুৱাই, যাৰ লগত পায় অলপ সিহঁতৰ লগতে যায়। যিবিলাক মানুহ ছাৰ্ভে কৰিছে কি কয় সিহঁতে অফিচত 3-4 4বাৰ গৈছোঁ, চাৰ্কল অফিচত গ'লে মণ্ডলৰ তাত পঠাই দিয়ে, মণ্ডলৰ তাত গ'লে সেই ইঞ্জিনিয়াৰৰ তাত যা, PW তাত যা বুলি গোটাই দিয়ে আমাক ছাৰ। কুকুৰৰ নিচিনা ব্যৱহাৰ, যা সেইফালে যা, সেই তাত পুচিবি, আমি নাজানে, এনেকুৱা ধমকি মাৰি দিয়ে। এতিয়াতো মণ্ডল আহিছে, মণ্ডলে কি কয়? মণ্ডলেতো এতিয়া কি কৰিব, এই মণ্ডল ছাৰে জানিব এইটো কথাটো। চৰকাৰলৈ কি আহ্বান জনাব? মোৰ চৰকাৰলৈ এইটোৱে আহ্বান, যাৰ যিমান গেছে বৰাবৰ এমাউণ্টটো পাব লাগে, সকলোৱে সন্তুষ্ট হ'ব লাগে। গৰীব দুখীৰ এইটোৱে আহ্বান চৰকাৰৰ ওপৰত। ধন্যবাদ। ৰদ চাফাগুৰি বঙাইগাঁৱৰ পৰা আহা খৈলা ময়লা, আমটেকা আৰু মালিভিটা, ভূটান বৰ্ডাৰলৈ আহা মালিভিটা, এই আসাম মালা ৰদ চৰকাৰে পাব্লিকত অনুদান দিছে। তাৰ কাৰণে আমাৰ পাব্লিক লোকে চৰকাৰকে ধন্যবাদ জনাইছোঁ ৰাস্তা পাৱাৰ কাৰণে। আমি ভাবিছে অতি সুখী হ'ম ৰাস্তা পাৱাৰ কাৰণে। গতিকে এতিয়া এই ৰাস্তাত হোৱাত খেলি মেলি হৈ গৈছে। ছাৰ্ভে হোল্ডাৰবিলাক কেনেকৈ ছাৰ্ভে কৰিছে, আমাৰ মণ্ডলবিলাক আৰু ইঞ্জিনিয়াৰবিলাক, এগ্ৰিকালচাৰ অফিচাৰবিলাক, এইটো কেনেকৈ ছাৰ্ভে কৰিছে আমি বুজি পোৱা নাই। যোনফালে পাব লাগে এইফালে পাওক, যারা বেশি ক্ষতি হয়েছে এই বেশিয়ে পাক, যারা কম পরিমাণে কম পাইছে এই কমে পাক, সকলোৱে সমান পাব লাগে। ইয়াত দালাল সোমাইছে বোধহয়, আমি গম পাইছোঁ। যারা টাকা আছে ওরাই মানে চিঞ্চনটো বেশি হয়ে আহিছে, যারা টাকা নাই ওর চিঞ্চনে নাই। গতিকে মহোদয়ক সকলক আমি অনুৰোধ কৰিছে কৰ্তৃপক্ষত যেন গৰীব দুখী এই বাঘমাৰা মালিভিটা অঞ্চলে সকলোৱে সমান পায়। এতিয়া
বহুত কেলেংকাৰ পাব্লিক দাঙাবাজি একেবাৰে চলি আছে। গতিকে চৰকাৰে অতি সোনকালে আখৌৰি ছাৰ্ভে কৰি যাৰ কেনেকৈ পৰিমাণ গিছে এই পৰিমাণ অনুযায়ী যেন সকলোৰে পায়, যেন আমাৰ অঞ্চলত শান্তি হয়। এইখিনি